হেল্ল' এভৰিৱান, কি খবৰ? এইফালে দেখিছে ইমান ধুনীয়া বতাহ বলি আছে, মানে ইমান ভাল লাগিছে বতাহ। তাৰপিছত ৰাতিপুৱাৰ পৰা কাম বন কৰি মেলি আজৰি, এতিয়া আৰু ভাত বনাব হৈছে। ৰাতিপুৱা মানে ৰাতি বৰষুণ গৈছিলে অলপমান, সেইকাৰণে আজি দিনটোত ৰ'দ দিছে, ৰ'দ তামাম ৰ'দ। সেয়া দেখিছেনে, ৰ'দ তামাম, কিন্তু বতাহ ইমান ধুনীয়া বতাহ দিছে। এতিয়া ভাত বনাম আৰু আজি এটা বস্তু আনিছে, ঢেকীয়া শাক। আৰু গৰমত ঢেকীয়া খাই কোনে কোনে ভাল পায়? চবেই চাগে ভালেই পায় ন? মই বহুত ভাল পাওঁ ঢেকীয়া শাক খাই। क्या हुआ? क्या हुआ? তাৰপিছত এই কি গৰম এইফালে এয়া দেখিছে ঢেকীয়া মজা। মই আনিব দিছিলোঁ জিকা আনিব যাওঁতে ঢেকীয়া দেখা পালে ঢেকীয়া লৈ আহিছে, আৰু এমুঠি আছে। তই কি আহে আৰু এইফালে এয়া জিকা, এইফালে এয়া আলু আৰু কেঁচা জলকীয়া। এতিয়া ভাত বনাব লৈছোঁ। এইফালে এয়া মাছ আছিলে কালি আনি থোৱা গ্ৰাছ কাপ, আৰু এইফালে এয়া জিকাখিনি কুটি ল'লোঁ। লৈ এয়া মাছ ভজা তেল আছিলে অলৰেডি, চিনিটো দি লওঁ আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি জিকাৰ লগত বনাম, জিকা আলুৰ লগত। আৰু এইফালে এইখিনি এনেকৈয়ে থোৱা আছে, মানে এইখিনি কৰি উঠাৰ পিছতহে এইখিনি মানে যাম আৰু। ভাত আঞ্জা ৰেডি মোৰ। এইফালে এয়া ঢেকীয়া ভাজি, এয়া জিকা আলু, আৰু এইফালে আছে, এইফালেও আছে। বাপৰে বহুত বৰষুণ দিছে এতিয়া, আগৰ পৰা দেখুৱাবই নোৱাৰিলোঁ। ধুনীয়া শব্দ চাগে শুনিছে ন? দেখিছে আকাশত গুমগুমনি। বিৰাট ধুনীয়া বতাহ দি আছে। দেখিছে একদম দিনৰ নিচিনা মানে হেৰি দিছে। আৰু ফুলৰ অৱস্থা চাওক ন, এইটো বাগৰি, সেইটো বাগৰি, সেইটো গোটেইবিলাক বাগৰি গৈছে। দেখিছে ইমানেই বতাহ, মানে এইজোপা আছিলে লাকি বেম্বো, এইজোপা কচু ফুলজোপা, তাৰপিছত এইকেইজোপা নামেই পাহৰিছোঁ, এইজোপাও লাকি বেম্বো, এজোপা আছিলে। ইমানেই বতাহ দিছে, মানে এজোপা বেয়াই হ'ল নে কিয়ে হ'ল নাজানো, আৰু ভগৱান জানে। আৰু হালি গৈছে, নাই বেলেগ একো হোৱা নাই। ইমান ডাঙৰ গছজোপা চাওকচোন, তথাপিতো মানে বতাহে ইয়াৰ পৰা এই জেগাটুকুৰৰ পৰা ইয়ালৈকে আনিছে, দেখিছে? আৰু এইকেইটাও পেলাই লৈ, মানে এইটো থাকে ইয়াতে, এইটো এইজোপা, এইটো এটা পেলাই মেলি কিন্তু গছবিলাকে পানী পাইছে ধুনীয়াকৈ, ভাল লাগিছে পানী পৰাই। সেইফালে নাই একো হোৱা, সেইফালে চিধা আছে, মানে ধুনীয়া হৈয়ে আছে। এইফালৰখিনিহে পৰিছে। এজোপা টাবটো চেঞ্জ কৰি দিব লাগিব, টাবটো সৰু হৈছে যে, সেইকাৰণে একদম সৰু দেখিছে টিলিকা, সেইকাৰণে এইজোপা বেছি ডাঙৰ হ'ব পৰা নাই। একেলগে ৰুইছিলোঁ এইজোপা কিন্তু ডাঙৰ হৈ গ'ল, টাবটো ডাঙৰ যে। দেখিছে বিৰাট বতাহ দি আছে, ইমান ভাল লাগিছে, মানে দিনটো ইমান গৰমত গ'ল। আৰু এতিয়া চাহ মানে কৰিছোঁ, এতিয়া চাহ খাব লৈছোঁ। আৰু আপোনালোকে কোনে
নিমকিৰ লগত পিঁয়াজ খাই পাইছে ক'বচোন। মই কিন্তু এয়া দেখিছে নিমকি আৰু পিঁয়াজ, ডাঠ নিমকিটো ল'ব লাগিব, পাতলটো নহয় বাৰু। এয়া ডাঠ নিমকিটো যে, এই নিমকিটোৰ লগত কেঁচা পিঁয়াজ খাই চাব, একদম আপোনালোকে চিঙৰা খোৱাৰ নিচিনা পাব সোৱাদটো। চিঙৰা যেনেকুৱা সোৱাদ আহে পূৰা তেনেকুৱা পাব, মানে কি আৰু আলুখিনি নহয়, চিঙৰা যিটো বাহিৰৰ ছালটো সেনেকুৱা মানে সোৱাদ পাব আপোনালোকে। এবাৰ খাই চাব মোৰ কথা মতে শুনি আৰু মোক কমেণ্ট কৰি জনাব। এইয়া চাহ, পাৰ্থৰখিনি পকা নাই মানে, বাকী চাহখিনি খাই লওঁ। এতিয়া ৰাতিৰ সময় আৰু মই স্কিন কেয়াৰ কৰিব লৈছোঁ। স্কিন কেয়াৰ মানে বেলেগ একো নহয়, স্কিন কেয়াৰৰ নামত একদমেই চিম্পুল। এইটো দেখিছে নেমু এটুকুৰা, চিম্পুল কিন্তু মানে বহুত এফেক্টিভ হয়। নেমু আমাৰ স্কিনৰ কাৰণে কিমান ভাল জানে, চি ভিটামিন আছে যিহেতুকে, সেইকাৰণে এয়া মই আইনাখনৰ সন্মুখতে মানে ৰৈ দিছোঁ। ইয়াতে মই চাই চাই নেমু টেঙা অকণমান লগাইছোঁ। এয়া দেখিছে, মনত পৰিলে হঠাতে আপোনালোককো বোলো টিপছটো শ্বেয়াৰ কৰি দিওঁ। আৰু চুলিৰ কাৰণেও ভাল, মই যিহেতুকে কালি মূৰ ধুই দিম, সেইকাৰণে চুলিটো লগাম নেমু টেঙা আৰু পিঁয়াজৰ ৰস, চুলিটো লগাম, দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ লগাওঁ। আৰু এতিয়া মুখত দি লওঁ। এনেকৈ এনেকৈ মই 10 মিনিট 15 মিনিটমান ৰাখি দিম, যেতিয়ালৈকে শুকাই নাযায়। শুকোৱাৰ পিছত বন্ধ কৰি দিম। চৰি, শুকাই মানে আঁচিখন বন্ধ কৰিব লাগে যে লাইটকেইটা, সেইটো ভাৱতে কৈছোঁ। শুকোৱাৰ পিছত মানে ধুই দিম। আৰু এই আইনাখনৰ বিষয়ে মানে মোক শ্বৰ্টছত নে কিহবাত মানে সুধিছিলে মোক। এইখন আমাৰ সেই হয় মানে কাৰেণ্টত চলে। এনেকৈ দিলে ৰ'ব, এয়া এটা টাচ কৰিলে এইটো বেলেগ কালাৰ হ'লে, আৰু এনেকৈ দিলে এনেকৈ অফ হৈ গ'ল। আৰু এনেকৈ টাচ কৰি দিলে এইটো বগা কালাৰ হয় মানে, আৰু এনেকৈ দিলে মানে ৱাৰ্ম হোৱাইট জ্বলে। আৰু এনেকৈ দিলে দুয়োটা জ্বলে, মানে এইটোত হোৱাইটটো জ্বলিছে, ৱাৰ্ম হোৱাইটটো দুয়োটা জ্বলিছে। আৰু 3 নম্বৰ টাচত অফ হৈ গ'ল। এয়া ওপৰত দেখিছে ন, কাৰেণ্টত চলে আইনাখন। বহুত মাহ আগতে মই ভিডিঅ'ত এনেই কিবা দেখোঁতে সুধিছিলে মোক, মই আপোনালোকক শ্বেয়াৰ কৰিব পাহৰিছিলোঁ কথাটো। মুখত এইখিনি লগোৱা হৈ গ'ল। এতিয়াও মই ধুই দিয়া নাই, ধুনীয়াকৈ মানে টানি টানি ধৰিছে, ধুই দিম আৰু লাহেকৈ। এতিয়া মই আৰু এই নেমু এফাল ইয়াতে এয়া ধুনীয়াকৈ ৰসটো উলিয়াই লৈছোঁ নেমু ফালৰ, আৰু এইটো মিডিয়াম চাইজৰ পিঁয়াজ, এইটো মই এইখনেৰে ধুনীয়াকৈ মিহি ছাইডটোৰে ৰুকি ল'ম। ৰুকি লৈ পেলাই ৰসটো উলিয়াই দিম, মানে এই দুয়োটা মিক্স কৰিম। এয়া এইখিনি হৈ গ'ল। এতিয়া মই ইয়াতে এইটো চিনি পাইছেই আৰু ক'ব লগা নাইয়ে ন, নাৰিকল তেল দি দিছোঁ। মই সৰুৰ পৰাই মানে চুলিত নাৰিকল তেলেই ইউজ কৰোঁ, বেলেগ মই একো তেল ইউজ নকৰোঁ। কেতিয়াবাহে মানে ধৰক নাৰিকল তেলটো শেষ হৈ গৈছে, তেতিয়া কেতিয়াবা বাজাজৰ তেলটো ইউজ কৰোঁ, বাজাজ আলমণ্ড অইলটো, সেইটো মই কেতিয়াবা ইউজ কৰোঁ, একদম মানে বিপদত পৰিলেহে। কিন্তু মই এনেই সাধাৰণতে এইটো নাইবা এটা যে টিনৰ আছে, একেই বাৰু, একেই পেৰাচুট, সেইকেইটা, এইটো শালিমাৰৰ অৱশ্যে, কেতিয়াবা পেৰাচুটটো ইউজ কৰোঁ, একেই বস্তু হয়, নাৰিকলৰ তেলটো ভালেই বাৰু এইকেইটা। এতিয়া এইখিনি ধুনীয়াকৈ মই লগাই লওঁ চুলিত। কপাহ এটুকুৰাৰে লগালে বেছি সুবিধা হ'ব। এয়া কপাহ এটুকুৰা লৈ লৈছোঁ, আৰু ধুনীয়াকৈ এইটুকুৰা মিক্স কৰি, দেখিছে ধুনীয়া পিংক কালাৰ হৈ গৈছে। এনেকৈ মই ধুনীয়াকৈ চাৰিওফালে চুলিখিনি খুলি লওঁ। চুলিখিনি খুলি ল'লে দিবলৈ সুবিধা হ'ব, যিহেতুকে মোৰ দীঘল চুলি। এইফালে নিদিওঁ বাৰু, গুৰিখিনিত লগাই দিম। এয়া এনেকৈ চুলি গুৰিখিনিত লগাই যাম। ধুনীয়াকৈ মোৰ লগাই মেলি হৈ গ'ল। এইখিনি গোটেই গুৰিখিনিত মানে নাৰিকলৰ তেলৰ আৰু সেই মিশ্ৰণটো দি দিলোঁ, মানে পিঁয়াজ থকা, নেমু টেঙা থকা। বাকী ছাইডৰখিনিত মানে তলৰ চুলিখিনিততো নোজোৰে ন, ইমান বস্তু বনোৱা নাই মই যিহেতুকে, সেইকাৰণে সেইখিনিত অকল অকল নাৰিকলৰ তেলে দিছোঁ মানে।
মানে পিছফালৰ যিখিনি দীঘল চুলিখিনি সেইখিনি চুলিত আৰু মই পিঁয়াজৰ সেই দিয়া নাই, কাৰণ সেইখিনি তেনেও দিলেও লাভ নাই পিঁয়াজ, অকল নাৰিকলৰ তেলটোৱে দিছোঁ। তো আজিলৈ ইয়াতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ অল।